So guys, yeah, good morning. Eya চাওক জোন ওলাই আছে আকাশত। এতিয়া বাজিছে গাইস 5টা বাজিছে পুৰাপুৰি। আমি যাই আছো মাছমৰা উৎসৱ চাব জালিখুৰা মায়ঙত। বলক গাইস দেখাই আছো। এই ৰামৰাতিপা ইমান কষ্ট কৰি উঠিছো মাছমৰা উৎসৱ চাব কাৰণে আৰু আপোনালোকক দেখাবৰ কাৰণে। So guys ইয়াতে হ'ব অলপ পিছত মাছমৰা। এই মাছমৰা উৎসৱ এইখন বিলত বৰ্তমান এইখন হৈছে বুমানী বিল বুলি কয় এইখনক। এতে মাছ মৰা হ'ব কিন্তু তাৰ পিছ আগতে আমি বজাৰখন অলপ চাই লওঁ। তাৰ লগতে ইমান ডাঙৰ বজাৰ পৰিছে। এয়া মাছ অনলাইন আছে না দা हमरा হ'ব এৰে কিবা খাওঁ দে অনলাইন হ'ব ওতে हेलो ओए एটো ডিমৰিয়া हमरा এবেলে ৰুবা তোমালে কেমেৰা দি নামো লৈ যাবানি অলপ মাছ দাম কত মাছ দাম নাই হেতাই শীতল আছে এতে এইটো মামাই কৈ থাকে হেমন্ত মামা কৈ থাকে নামানে চাওমিন বাদাম মাকৈ আমি যাম জালমানি ভাল নহয় এফালে তদকন নুমাই দিম যে মোৰ পলাটো এপাই লবি এই ধনে দাম দি ও মানে মাৰি দিম মই মাছ ধৰাকে হ'বদে আহি গ'ল মাছ ধৰ হয় নেকি নামাই নাই মাছ নাই আৰু সো গাইস এইখন হৈছে সেইখন বিল য'ত অলপ পিছত হাজাৰ হাজাৰ মানুহ মাছ মাৰিব নামিব। হাজাৰ মানে হাজাৰ মানুহ নামিব আৰু এই বিলখন দেখাই দিছো। এতিয়া খালী হৈ আছে কিন্তু অলপ পিছত ইয়াতে ভৰ্তি হৈ যাব। সব দেখাই আছো গাইস চাই থাকক। এইখন হৈছে ব্ৰিজৰ ওপৰৰ পৰা এটা শ্বট। মিডিয়া চিডিয়া আহিছে এই মাছ মৰা সেইটো উৎসৱটো দেখাবলৈ। সো গাইস গুড মৰ্নিং এণ্ড আজি এটা নজাৰা দেখাম যেটো আপোনালোকে দেখা পোৱা নাই কেতিয়াও। মানে দেখা পাইছে যদিও আমাৰ গুৱাহাটী মানুহে কত কম দেখা পাইছে। এইটো চাওক গাইস বৰ্তমান আছো আমি হেৰিত বুমানী বিল। এয়া হৈছে মাছ মৰা উৎসৱ। কিমান মানুহ আছে দেখাই আছো। পানী পৰিব এতিয়া ক'ত থাকা আজিকালি ডাইৰেক্ট ৱাইন শ্বপ লোকেল ৱাইন শ্বপ। সো গাইস অলপ আগতে দেখুওৱা খালী বিলটো এতিয়া যেতিয়াও ইয়াতে এজন ৰজা থাকে। এই ৰজাজন মানে এওঁলোকৰ নিয়মৰ এজন ৰজা থাকে আৰু ৰজা ফাৰ্ষ্ট বিলত নামিব। তাৰ পিছতহে মাছ মৰাসকল নামিব পাৰিব। এওঁলোকৰ এইটো প্ৰথা আগৰ পৰা চলি আহিছে ডিমৰীয়া তো এই ডিমৰীয়াৰ এই বুমানী বিলৰ আৰু গোটেই গাঁওখনৰ বুলি ক'লোঁ। তো গাইছ ৰজাজনক মই দেখাই আছোঁ। বহুত মানুহ আছে তথাপিও মই দেখাব চেষ্টা কৰি আছোঁ। তো এইটো এটা নিয়ম হয়। তো গাইছ দেখাই আছোঁ ৰজাজন মানে ৰজা মানে বহুত বেছি সেনেকুৱা ৰজা নহয়। এই যে ভিতৰত আছে আহি আছে এইজনে ৰজা। মাথাত যে ৰঙা হেৰি মাৰি আছে কাপোৰ এখন মাৰি আছে ৰঙা তেওঁলোকৰ ট্ৰেডিশ্যনেল কাপোৰ এখন মাৰি আছে। এই জেং লৈ থকাজনৰ পিছৰজন এইজনে হৈছে ৰজা। তেওঁ প্ৰথমতে বিলত নামে তাৰপিছত মাছমৰীয়াসকল নামে। মই অলপ দেখাই দিছোঁ ভিডিঅ'টোত আপোনালোকে দেখা হ'ব ভালকৈ চালে হ'ল। সো গাইস এইজনে হৈছে ৰজা ইয়াৰে
ৰজা মানে আগৰ দিনৰ নিচিনা ৰজা নিচিনা নাথাকে বাৰু, নৰ্মেল মানুহৰ নিচিনাই থাকে। তো ৰজা এইজনে ৰজা, আৰু তেওঁ ৰজাৰ আগৰ ৰজাবিলাকৰ বংশধৰ বুলি কোৱা হয়। তো তেওঁ কেনেকৈ ঢোলৰ ডগৰে লৈ গৈছে বিলখন, তেওঁ প্ৰথমে নামিব, তাৰপিছত ৰাইজলৈ মানে এৰি দিব আৰু ৰাইজে তাৰপিছত মাছ মাৰিব। কিন্তু মই মাছ মৰা শ্বৰ্টকেইটা আগতে লগাই দিছোঁ, একো নাই আৰু অলপ ইউটিউবৰ ভিডিঅ' যিহেতু অলপ ইফালে সিফালে চলি যায় আৰু এনেকৈ এডিট কৰি দিছোঁ আৰু। আৰু গাইছ ৰজা বিলত নামিলে, এতিয়া গোটেই ৰাইজে নামি আছে বিলত, নামি থকা দৃশ্য মই দেখাই দিছোঁ। এতিয়া এওঁলোকে মাছ মাৰিব, আৰু মাছ মৰা ভিডিঅ'কেইটা মই অলৰেডি লগাইছোঁ, এয়া দেখাই পাইছে আপোনালোকে। আছে অলপ এইফালে আৰু আহি আছে মানুহ। চ' গাইছ চাওক কিমান মানুহ ইয়াতে বিলখনত নামি দিলে, মোটামুটি ইয়াতে হাজাৰৰ ওপৰত মানুহ আছে, কিন্তু দূৰৰ দূৰৰ গুচি গৈছে কাৰণে গোটেইখিনি কম থকা নিচিনা দেখিছে, যদিও হাজাৰ হাজাৰ মানুহ নামি গৈছে। আৰু এইটো মাছ মৰাটো মাছ মাৰি তেওঁলোকে বিক্ৰী কৰিব বা খাব এনেকুৱা কোনো হেৰি নহয়, কিন্তু আগৰ দিনৰ পৰম্পৰা এনেকুৱাই আছিলে যে ইয়াতে মাছ মাৰি মাছ উৰুকাৰ দিনা তেওঁলোকে মাছ খাইছিলে। তো সেইটোৱে পৰম্পৰা আছিলে, আৰু এই পৰম্পৰা আজিও চলি আহিছে। তো সেনেকুৱাই ভাল লাগে, এনেকুৱা এতিয়াও যদি এনেকুৱা কিছুমান পুৰণা মানে জনজাতীয় পৰম্পৰাবিলাক যে আমাৰ তাত এতিয়াও জীয়াই আছে। তো এইখিনি হৈছে ডিমৰীয়া অঞ্চলৰ। চ' গাইজ এইখন বিলৰ কাহিনী মানে ভিডিঅ'টো মই ইয়াতে সামৰিম, কাৰণ ইয়াৰ পিছত আমি এখন বিলত নহয়, দুখন বিলত মাৰে, যিখন হৈছে মেইন জালিখুৰা বিল বুলি যিখন কয়, সেইটো বেছি ডাঙৰ, সেইটোৱে মেইন উৎসৱ, এইটোতো সৰু হয়, তাতে আৰু বেছি মানুহ হ'ব। মই নেক্সট ভিডিঅ'ত অলপমান দেখাই দিম আপোনালোকক।